কা আন্দোলনে বহু শিল্পীক ৰাজনৈতিক নেতা কৰিলে কি ক'ব আপুনি কিছু শিল্পী ৰাজনৈতিক নেতা হোৱাৰ মনেৰে আগুৱাইছে কিন্তু মই ভাবোঁ আপোনাক কওঁ যে 2021ত তেখেতসকলে মুখ থেকেচা কৰিব আপুনি দলৰ উপসভাপতি হিচাপে যতীন বৰাক 100% বিশ্বাস কৰেনে নে কেতিয়াবা কিছু ক্ষেত্ৰত আপোনাৰ যতীন বৰাৰ প্ৰতি সন্দেহ উপজে ভাল কাম কৰিলে তেওঁ সদায় ওকালতি কৰিম বেয়া কাম কৰিলে তাৰ বিৰোধ কৰিম আৰু অনাগত দিনত কা আন্দোলনে ৰাজনৈতিকভাৱে বিজেপিক বেছি ক্ষতি কৰিলে নেকি ৰাইজে এতিয়া বুজি উঠিছে জয়ন্ত দাসে জয়াই অসমকৈ বেছি ভাল পায় নে ভাৰত মাতাকে জয়কৈ বেছি ভাল পায় এইটোতো একেবাৰে জয়াই অসম আপোনাৰ দৃষ্টিত অসম জাতীয় পৰিষদৰ ভৱিষ্যত কি অসম জাতীয় পৰিষদ আমাক একো ক্ষতি কৰিব নোৱাৰে কংগ্ৰেছ AIUDFৰ যি মিত্ৰতা এই মিত্ৰতাৰ ফলত পূৰ্বতকৈ কম নে বেছি আসন পাব বিজেপি হুইজ বদৰুণ বুলি কোৱাৰ কাৰণে আমাৰ তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিল অসমৰ মানুহে ভোট দিছিল নমস্কাৰ প্ৰিয় দৰ্শক পুনৰ আন এটা এপিসোডলৈ মই মনালিছা আপোনালোকক স্বাগতম জনাইছোঁ ইয়াৰ পূৰ্বৰ যিটো এপিসোড আছিলে আমি ৰাজ্যিক বিজেপিৰ উপসভাপতি জয়ন্ত দাসৰ মনৰ কথা আপোনালোকক জনাইছিলোঁ কিছু প্ৰশ্ন আছিলে আৰু সেই প্ৰশ্নসমূহলৈ পুনৰ আন এটা খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ এই মুহূৰ্তত আন এটা প্ৰশ্নলৈ আহিছোঁ এসময়ত বহু শিল্পীয়ে বিজেপিক বিৰোধিতা কৰিছিলে আজি কিছুদিন আগৰে কথা এইটো বিভিন্ন তেওঁলোকৰ মত বিনিময় হৈছিলে যে নহয় একো কৰা নাই বিজেপি কিন্তু এতিয়া সেইসকল শিল্পীয়ে বিজেপিলৈ আহিছে আৰু একাংশই কয় যে এই শিল্পীসকলক বিজেপিলৈ অনাৰ বহু লোকৰ মাজত আপুনিও এজন গুৰি ধৰোতা হয় বুলি কয় কি ভাবি পেলাই শিল্পীসকল বিজেপিলৈ আহিলে বুলি ভাবে আপুনি আৰু এই শিল্পীসকল বিজেপি অহাৰ পিছত লাভ হ'ব বুলি ভাবেনে আপুনি নাই আমাৰ সব কথাটো এনেকুৱা যে শিল্পীসকলে বিশেষকৈ আমাৰ যতীন বৰা হওক এনেকুৱা কেইজনমান যেতিয়া আমাৰ ওলাই গৈছিল ওলাই যোৱাৰ পিছত আমাৰ কা আন্দোলনটো সেইখিনি সময়ত ভৰপক একেবাৰে কা আন্দোলনৰ সময়ত এটা মিছা কথা সেই কা আন্দোলনটো চাৰিওপিনে মানে প্ৰচাৰ হৈছিল যে 1,70,00,000 সেইটো এটা বিৰাট ডাঙৰ মিছা কথা এটা আৰু সেই কথাটো শুনাৰ লগে লগে তাৰমানে কি হ'ল বহুত অসমীয়া কাৰ্যকৰ্তাই ভাবিলে কি কথা হ'ল এইটো আৰু মানুহখিনি একদম মানে বিৰাট আৱেগিক হৈ পৰিল কথা হ'ল নেকি 1,70,00,000 মানুহ লৈ আহিব বিজেপিয়ে এটা ভয়ংকৰ পৰিৱেশ এটা হৈ গ'ল তাৰমানে আৰু এই প্ৰপগেণ্ডা এইটো যিটো কৰিলে তেওঁলোকে সেইখিনি সময়ত ছাকচেছ হৈছিল যিসকলে কৰিলে আমাৰ গুৱাহাটীখন জ্বলাই চাৰখাৰ কৰি পেলালে কিন্তু কি হ'ল লাহে লাহে যেতিয়া বস্তুটো দেখিলে যে কাৰ জৰিয়তেতো এজনো অহাই নাই এতিয়ালৈ কিন্তু এনেকুৱা এটা ভয়ংকৰ চিটুৱেশ্যন কৰি পেলালে তাৰমানে আমাৰ বহুত মানে বিয়াগুণ নেতাও সেইখিনি সময়ত ভাইও বাধ্য হৈ গৈছিল যে এইটো কিবা এটা ডাঙৰ কিবা এটা হ'ব আৰু ৰাইজেতো আৰু আৱেগিক হ'বই কিয় আপোনাৰ ঘৰত আহিব দিবহে কিয় দিব কিয় সেইটোৰ কাৰণে আমাৰ যতীন বৰাৰ নিচিনা কেইবাজনো আমাৰ দলৰ পৰা ওলাই গৈছিল কিন্তু তেখেতসকলে সময়ত বুজি উঠিলে যে সেই গোটেই 1,70,00,000 যিটো একদম ৰেডি হৈ আছিল আৰু একদম ৰেডি আৰু আহিবৰ কাৰণে সেই গোটেই কথাটো মিছা আৰু সেইকাৰণে কি হ'ল যে তেওঁলোকে যেতিয়া আহিব বিচাৰি আছে তেতিয়া মই বিচাৰিছোঁ যে তেওঁলোক আহক আমি এটাই বিচাৰোঁ যে তোমালোক শিল্পী মানুহ বিভিন্ন ক্ষেত্ৰত শিল্পী গায়ক এজনো শিল্পী এক্টিং কৰা এজনো শিল্পী বিভিন্ন ধৰণৰ আমাৰ বহুত শিল্পী আছে এই শিল্পীসকলৰ হৈ চিন্তা কৰিবৰ কাৰণে আমাৰ চৰকাৰখনে মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আমি চিন্তা কৰিছোঁ কিন্তু শিল্পী এজনে শিল্পীৰ যিটো দুখ বুজিব শিল্পী এজনে শিল্পীৰ কথাটো যিমানখিনি হৃদয়ংগম কৰিব তাৰমানে সেই কথাখিনি বুজি জনোৱাটো চৰকাৰক তাৰ বাবে কিন্তু এখন ব্ৰিজৰ দৰকাৰ আছে এখন দলঙৰ দৰকাৰ আছে কিন্তু সেই দলংখনৰ কাৰণে আমাক সেই শিল্পীখিনিক লাগে মই শিল্পীসকলৰ উত্তৰণৰ স্বাৰ্থত যিসকল আমাৰ শিল্পী লোক সংস্কৃতিৰ বাবে ওজাপালি হওক আমি দেখোঁতো আমি লগ পাওঁতো যে তেওঁলোকে কিমান কষ্টকৰ জীৱনত বসবাস কৰি আছে সেইকাৰণে এই বিষয়টোত মই
আগভাগ লোৱা নাই কিন্তু মোৰ ওচৰত যেতিয়া এনেকুৱা এটা পৰিৱেশ আহিছিল নিশ্চিতভাৱে মই কৈছিলোঁ এটা বিৰাট ভাল হ'ব সেই ভাবিয়ে মই এই কথাটো চিন্তা কৰিছিলোঁ এইটো এটা খুব ধুনীয়া আপোনালোকৰ পদক্ষেপ যিটো আজি আপুনি আমাৰ দৰ্শকসকলক ক'লে কিন্তু তাৰ ক্ষেত্ৰতো বহু দৰ্শকৰ আকৌ এটা এনেকুৱা ধৰণৰ অভিযোগো থাকে যে চেলিব্ৰিটি গ্লেমাৰ আৰ্টিষ্টখিনিয়েহে যেন বিজেপিত আহিছে আচলতে লোকসংগীতেই হওক বা লোকনৃত্যই হওক বা এনেধৰণৰ বহু শিল্পী এতিয়াও আছে যিসকলে আচলতে সকলো সময়ত সকলো খবৰ ভালকৈ নাপায় কামৰূপীয়া লোকগীতৰো বহু সাধক আছে বহুত পুতলা নাচ এতিয়া বন্ধ হৈ গৈছে তেওঁলোকো আছে তেনেকুৱাও আছে অকল কিয় গ্লেমাৰ আৰ্টিষ্টখিনিকে আমি স্ক্ৰীণত দেখা পাই আছোঁ আচলতে কি হৈছে স্ক্ৰীণত গ্লেমাৰ আৰ্টিষ্ট দেখা সেইটো বিষয়কো আপোনালোকৰ ওপৰত গোটেইখিনি নিৰ্ভৰ কৰে কাৰণ সেই পুতলা নাচৰ সেই অখ্যাত বুলি কৈছোঁ ক্ষমা কৰিব মই তেখেতক নিগেটিভ মিন কৰি বা অখ্যাত কোনোবা শিল্পীক যদি আমি আনি যেতিয়া তেখেতক যোগদান কৰাওঁ তেতিয়াহ'লে আপোনালোকৰ কেমেৰা তাত গৈ নাপায় এইটো অভিযোগ বুলি নধৰিব কিন্তু যেতিয়া যতীন বৰা বুলি কোৱা ল'লে গ্লেমাৰ মানে কাৰণ গ্লেমাৰটোৰ পিছত সকলোৱে ধৰে আমিও ধৰোঁ আপোনালোকে ধৰে তাৰমানে মই কথাটো বুজাব পাৰিছোঁ নে নাজানো আমাৰ কিন্তু মই আপোনাক মানে কওঁ যে বহুত এনে শিল্পী আমাৰ যোগাযোগত আহিছে তেওঁলোকে যোগাযোগ কৰিছে আমি যেতিয়া সম্বৰ্ধনা জনাব বিচাৰিছিলোঁ তেতিয়া সেইখিনি সময়ত দেখিছোঁ যে বিজেপিৰ প্ৰতি আস্থা আছে নহ'লে আপোনাৰ যদি আস্থা নাথাকিলেও নিমন্ত্ৰণে প্ৰত্যাখ্যান কৰিলে হয় দিব্যাংগসকলৰ পৰা হওক মহিলাসকলৰ পৰা হওক সকলক হওক কৃষকসকলক হওক ফুটপাথত দোকান দিয়া দোকানীৰ পৰা আৰম্ভ কৰি সমাজত প্ৰতিটো ক্ষেত্ৰতে কাম কৰাৰ কাৰণে আমি চিন্তা কৰিছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় মাননীয় বিত্তমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আৰু আমাৰ সংগঠনৰ নেতৃত্ব প্ৰদান কৰি থকা মাননীয় ৰঞ্জিত দাস ডাঙৰীয়া আমি এটা সুন্দৰভাৱে সকলো ক্ষেত্ৰত যাতে আমি কাম কৰিব পাৰোঁ তাৰ বাবে আমি ব্যৱস্থা কৰিছোঁ আৰু কাকো এৰিব নিবিচাৰোঁ আমাৰ জাতি মাটি ভেটিৰ কথাটো আপোনালোকেতো আমি জানে যাৰ নামত যিটো কথাৰ বাবে আমাৰ অসমৰ ৰাইজে আমাক আকোৱালি লৈছে ঠিক আছে আপুনি আন এক নীৰৱ এটা আন্দোলন গঢ়ি তুলিছে গছ ৰোৱাৰ যিটো আন্দোলন বহুজনে জানে বহুজনে নাজানে ইয়াৰ মুখ্যতে উদ্দেশ্যটো কি লৈ পেলাই আপুনি আৰম্ভ কৰিছিল মই দৰ্শকসকলক জনাব বিচাৰিছোঁ কিবা এটা নতুনত্ব কৰিবৰ মই চেষ্টা কৰোঁ সেইকাৰণে কি হ'ল মই বহুত মানুহৰ লগত কথা পাতোঁ এক্সপাৰ্ট কিছুমান ঠিক তেনেকুৱা এগ্ৰিকালচাৰ এক্সপাৰ্ট এজন মোৰ ভাইটিৰ দৰে বিৰাট দুখ লাগে যে তেওঁ ঢুকাই থাকিল কিবা বেমাৰ এটা হৈ তেখেত ঢুকালে ভাস্কৰ জ্যোতি মহন্ত আমাৰ বেলতলা গণেশ নগৰত থাকে তেওঁ হ'ল এগ্ৰিকালচাৰ এক্সপাৰ্ট হয় তেওঁ মোক কৈছিল যে দাদা এটা কাম কৰক না আপুনি সমষ্টিত যিহেতু ভাবিছে বিৰাট লাভ হ'ব কি লাভ হ'ব মই আৰ্থিকভাৱে লাভ হ'ব আৰু প্ৰকৃতিৰভাৱে লাভ হ'ব তো কি হ'ব যে আপুনি এটা কাম কৰক চন্দনৰ গছ লগাওক আৰু চন্দনডালক ছাপৰ্টিং গছ এডাল লাগে সেই গছডাল ছাপৰ্টিং নহ'লে চন্দনডাল অকলে জীয়াব নোৱাৰে সেইকাৰণে বহুতে অকল চন্দন লগালে ছাকচেছফুল নহয় ছাকচেছ নহয় সেইকাৰণে আপুনি এটা কাম কৰক তাক আৰু এডাল আন এডাল মূল্যৱান গছ সেইটো অগৰু লগাওক খাচী গছ যিটো 8 ফুটৰ দূৰে আপুনি যদি এই দুটা ৰোপণ কৰে দুইডাল গছে এটা সময়ত মেচিয়ৰ্ড হৈ বহুত টকা দিব আৰু চন্দন গছে কি কৰিব নেচাৰেলি তাৰমানে গ্ল'বেল ৱাৰ্মিং বাঢ়ি গৈ আছে সেইডাল যেতিয়া গছ ডাঙৰ হ'ব এই আমাৰ গৰমটোক প্ৰতিহত কৰাৰ কাৰণে সেই তাতে যুদ্ধ কৰি থাকিব তো বিৰাট ভাল লাগিল এই প্ৰস্তাৱটো লৈ বিশ্বাস কৰিব আপুনি যোৱাবাৰো ভাবিছিলোঁ MLA হোৱাৰ লগে লগে মই একদম পূৰা লগাম তাৰমানে তাৰ আগৰবাৰো ভাবিলোঁ যোৱাবাৰ নহ'ল তাৰ আগৰবাৰ নহ'ল এইবাৰ কি হ'ল ই ঢুকাওঁতে মই বিৰাট মানে হেৰি হৈ গ'ল মই তাৰ লগতে কৰা কথা তাই তাৰমানে একদম মোৰ ভাইটিৰ দৰে মই তাৰ লগতে কৰা আছিল মই তেতিয়া আমি গোটেই আমি ল'ৰাখিনি আলোচনা কৰিলোঁ যে এইটো ঢুকাই থাকিল তেতিয়াহ'লে এই বছৰে আমি সেই কামটো কৰোঁ তাৰপিছত মই অলপ আৱেগিক হৈ গ'লোঁ কেতিয়াবা জীৱনত MLA হওঁ নহওঁ বাদ দে কিন্তু মোৰ এটা তাৰ লগত বনোৱা সপোনটো যিহেতু তাৰ এই মৃত্যু হ'ল এই বছৰে কৰোঁ বুলি কয় মই এই বছৰ 5000ডাল পুলি ক্ৰয় কৰিলোঁ তাৰমানে দোকানৰ পৰা দোকান নহয় কি কয় নাৰ্চাৰীৰ পৰা ক্ৰয় কৰিলোঁ কৰি আনি আমাৰ গোলাঘাটৰ পৰা প্লাছ শেষৰ পিনে আমি জাগিৰোডৰ ওচৰত তাৰ পৰা ক্ৰয় কৰিলোঁ তো ক্ৰয় কৰি যেতিয়া আমি আৰম্ভ কৰিলোঁ বিশ্ব পৰিৱেশ দিৱসৰ দিনা আমাৰ তাতে তাৰমানে কি হ'ল মই যিমান নামঘৰ মন্দিৰ ক্লাব য'ত সুবিধা আছে শ্মশান য'ত সুবিধা আছে আৰু তাতে মই 5000ডাল পুলি লগাম আৰু মই ঘোষণা কৰিলোঁ মই 1 লাখডাল তাৰমানে সম্পূৰ্ণ মোৰ নিজৰ খৰচত তাৰমানে 5000 কাৰণ মই ইমান বেছি টকা খৰচ কৰিব নোৱাৰোঁ ইমান টকা নাই মোৰ কিন্তু মোৰ লক্ষ্য আছিল যে মোক দেখি যাতে কোনোবা দুজন আগুৱাই আহে এনেকুৱা বহুত যুৱক ওলাই আহিছে যে তেওঁলোকক মই আগ্ৰহী যে মই তেওঁলোকক বুজালোঁ যে তোমালোকৰ বাৰীখন এনেই পৰিছে আমাৰ দিছপুৰ সমষ্টিত আপুনি জানে 15টা পঞ্চায়ত গোটেই আৰু জিঅ'গ্ৰাফিকেলি তাৰমানে
ইয়াত ভোটাৰ বেছি যদিও চহৰত আমাৰ সোণাপুৰৰ যিটো ছেক্টৰ তাৰমানে আমাৰ ডিমৰীয়া ছেক্টৰ সেইটো জিঅ'গ্ৰাফিকেলি বহুত ডাঙৰ তাত 12খন পঞ্চায়ত আছে ইপিনে চন্দ্ৰপুৰ ছেক্টৰটো যিটো তাত তাৰমানে কি হ'ল এই গছ প্ৰত্যেকৰ মানুহৰ বাৰীত ৰুব পৰা মানে শ গছ ৰুব পৰা আছে তো এনেকুৱা এতিয়া এইবাৰে তাৰমানে বহুত ল'ৰা আগুৱাই আহিছে যে মই তেতিয়া এইবাৰ মানা কৰিলোঁ কাৰণ এইটো ঠিক বাৰিষা আৰম্ভ মই চব এক্সপাৰ্টৰ পৰা গম পাওঁ দেই ঠিক বাৰিষা আৰম্ভ মানে বৰষুণ আৰম্ভ হোৱাতে ৰুব লাগে আৰু নেচাৰেলি 2-3 মাহ তাৰমানে নেচাৰেল পানীটো পাব লাগে বৰষুণৰ পানীটো মোৰ লক্ষ্যই হ'ল মই দিছপুৰৰ পৰা গোটেই সমগ্ৰ অসমক নেতৃত্ব দিয়া তাৰমানে এনেকুৱা ধৰণৰ কাম আৰু সেইকাৰণে কৰিছোঁ ভাল লাগিছে আপোনাক মই এতিয়া কওঁ যি 6000ডাল গছৰ যদি 1000 নহয় 2000ডালো যদি মৰি যায় 4000ডাল যদি সেই অনুষ্ঠান প্ৰতিষ্ঠানে বচায় তেতিয়াহ'লে মই একেবাৰে কম এটা হিচাপ কৰিছোঁ 200 কোটি টকা প্ৰডাকশ্যন হ'ব আপোনাৰ চেনেলৰ যোগেদিও মই আহ্বান জনাইছোঁ আমাৰ ডেকা বন্ধুসকল যিসকলে চাই আহক না আগুৱাই কৰক না নিজৰ ঘৰৰ নিজৰ বাৰীত নিজৰ গাঁৱত নিজৰ ওচৰত আৰম্ভ কৰকচোন প্ৰাকৃতিকভাৱে আমি আমাৰ অসমখনক ৰক্ষা কৰোঁ আৰু আৰ্থিকভাৱে আমি অসমখনক ক্ষমা কৰোঁ খুব ভাল লাগিলে আপুনি যিটো এতিয়া সেউজীয়া বিপ্লৱৰ এটা গঢ়িব ওলাইছে আজিৰ দিনত সঁচাকৈ সেইটো দৰকাৰ ৰাজনীতিৰ কথা বাৰু পিছত কিন্তু আপুনি যিটো কৰিব ওলাইছে সেইটো এটা সঁচাকৈ সকলোৰে অন্তৰ চুব আৰু যদি এনেধৰণে হয় যিহেতু চেগুন বা শাল গছ গোৱালপাৰা ফালে গ'লেতো এটা ধুনীয়া পৰিৱেশ হয় কিন্তু এতিয়া অগৰু আৰু যদি চন্দনেও ব্যৱসায়ো হ'ব আৰু লগতে এটা ধুনীয়া বাতাবৰণো হ'ব আমাৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ আৰু সঁচাকৈ যিসকল দৰ্শক আগ্ৰহী যোগাযোগ কৰক আৰু এটা ধুনীয়া এখন সুন্দৰ সেউজীয়া অসম গঢ়িবলৈ চেষ্টা কৰক ঠিক আছে এতিয়া আমি বহুত সময় লৈছোঁ আৰু দুটামান প্ৰশ্ন মোৰ হাতত আছে যিহেতু এতিয়া সম্পূৰ্ণকৈ নিৰ্বাচনৰ বতাহ বলিছে আৰু তাতে আপুনি আটাইতকৈ চকুত পৰা সমষ্টি দিছপুৰ সমষ্টিৰ বাবে আপুনি প্ৰবল দাবীদাৰ সকলোৱে কৈছে এইবাৰ আপুনি দিছপুৰ সমষ্টিত আপুনি টিকেট পাবই গতিকে এই বিষয়ে আপোনাক আমাৰ দৰ্শকসকলৰ সন্মুখত আপোনাৰ মনৰ কথা জনাবলৈ অনুৰোধ কৰিলোঁ কিয় আপুনি প্ৰবল দাবীদাৰ হয় মই পুৰণা কথা অলপমান উন্নিকিয়াব লাগিব আকৌ পুনৰ ইন্দ্ৰমণি বৰা ডাঙৰীয়া তেখেতে মোক তেতিয়া কৈছিল যে জয়ন্ত দিছপুৰ এইবিলাক হ'ল A1 চিট মোক তই বুলি মাতে তেতিয়া এইবিলাক পূব গুৱাহাটী পশ্চিম গুৱাহাটী দিছপুৰ এইবিলাক A1 চিট তহঁতে এতিয়া এইবিলাকত মাথা নামাৰিবি যা বেলেগ এটা চিট চা মই তোক দিম তেতিয়া মই কৈছিলোঁ যে আমি দাদা মাতোঁ দেই যদি আমাৰ পিতৃতুল্য তাৰমানে আমি দাদা এটা কথা যে অকল MLA হোৱাৰ যদি সপোন লৈ মই থাকিলোঁ হয় তেতিয়াহ'লে আপুনি কোৱাৰ লগে লগে মই চবতে মই MLA ৰ বাবে টিকেট বিচাৰি দৌৰিলোঁ হয় কিন্তু মই MLA হোৱাৰ অকল সপোন নহয় মোৰ জন্মস্থানৰ পৰা মই MLA হোৱাৰ সপোন মোৰ পূৰ্বপুৰুষৰ য'ত জন্ম মোৰ য'ত জন্ম যিহেতু এই কথাটো কিন্তু ইয়াৰ পিছত আকৌ মাননীয় আদৰণীজী আছে তাৰমানে সৰু সৰু কথা আমাৰ মূৰত সোমাই যায় নহয় ৰেখাপাত কৰি থৈ দিয়ে তেখেতে আমাৰ তাৰমানে যুৱ মৰ্চাত আমাৰ যিখন মিটিং হৈছিল এখন ক্ল'জ মিটিং হৈছিল মুম্বাইত হৈছিল ৰামভাও মোহালগিম প্ৰবোধিনী বুলি তাতে আমাক গোটেইবিলাকে কৈছিল যে তহঁতে প্ৰথমে নিজৰ অঞ্চলৰ চিন্তা কৰ তাৰপিছত তহঁতৰ নিজৰ প্ৰদেশৰ চিন্তা কৰিবি আৰু তাৰপিছত ৰাষ্ট্ৰৰ চিন্তা কৰিবি আৰু তহঁতে যেতিয়া নিজৰ অঞ্চলৰ চিন্তা কৰি কাম কৰিবি সেয়ে ৰাষ্ট্ৰৰ সেৱা হয় মই তেতিয়া একদম ইয়াত লাগিছিল আৰে ঠিক কথা কৈছে আৰু আমি যেতিয়া বিজেপি ইয়াত সোমাম মই আপোনাক কৈছোঁ নহয় ইয়াৰে মানুহ আমাৰ হিতেন শৰ্মা তেখেত এতিয়া নাই ইহলীলা সম্বৰণ কৰিলে তেখেতে মাত্ৰ 2000 ভোট পাইছিল বিৰাট বোলে ধুনীয়া সমষ্টি এটাত উঠি আহি আমি আৰু উৰি আহি আৰু মানে টিকেটটো দে MLA হওঁ সেনেকুৱা নহয় তাৰ 5 বছৰৰ পিছত কিমান ভোট পাইছে জানে 4000 5 বছৰ লাগিছিল 2000 ভোট বাঢ়োঁতে সেই বেয়া দিনৰ পৰা জিলা সভাপতি হৈ 15টা পঞ্চায়তত 150টা কেণ্ডিডেট দিয়াটোৱে ডাঙৰ চেলেঞ্জ আছিল বিজেপিৰ কাৰণে মই গোটেই টিমটোক এটাই কৈছোঁ যে দিন ৰাত এক কৰি দে আমি যদি 150টা ৱাৰ্ড মানে দিছপুৰ সমষ্টিৰ গাঁৱত ৱাৰ্ডত যদি মেম্বাৰ খেলাব পাৰোঁ আমি 50% জয় কৰিলোঁ সেইখিনি কৰি তাৰে ভিতৰত আমি মেম্বাৰ জিকাইছোঁ আৰু শুনক সেই দিনত বেয়া দিনত 8টা প্ৰেচিডেণ্ট কাউন্সিলৰ জিকাইছোঁ আমাৰ বহুত বিয়াগুম নেতা আছিল জিকাব পৰা নাছিল সেইকাৰণে যে সেই বেয়া দিনৰ পৰা তাৰমানে আপোনাৰ গোটেই বেয়া দিনৰ পৰা আহি লাগি নিজৰ অঞ্চলত কাম কৰ বুলি কোৱাৰ কাৰণে নিজৰ অঞ্চলতে লাগি ভাল কৰি মোৰ এটা দাবী আহিবতো তথাপি আপুনি আমাৰ দিছপুৰৰ যিসকল দৰ্শকে চাই আছে আমাৰ অনুষ্ঠান আপুনি তিনিটা এনেকুৱা কাৰণ দৰ্শক যি তিনিটা কাৰণত তেওঁলোকে আপোনাক বিশ্বাস কৰিব যদি সমস্যা তিনিটা মিন কৰিছে তেতিয়াহ'লে তিনিটা সমস্যাত আমি দিছপুৰক
ভৰাব নোৱাৰোঁ দিছপুৰত বহুতকেইটা সমস্যা আছে আৰু যদি বিশ্বাসৰ কথা কৈছে তেতিয়াহ'লে ৰাইজে ইতিমধ্যে মোৰ ওপৰতে বিশ্বাস এইকাৰণে ৰাখিছে ৰাতি 12টা বজাতো যদি আহে মোক পাই আৰু মই দৌৰাদৌৰি লগাওঁ আপোনাক এতিয়া উদাহৰণ এটা দিওঁ পাঞ্জাবাৰী যিটো এভিকশ্যন হ'ল হাইকোৰ্টৰ অৰ্ডাৰত জনশিমলু গাঁৱত 357 ঘৰ যেতিয়া এভিকশ্যন হ'ল তাৰে 150 মান ভাঙি চেছ কৰি পেলালে ৰাতি আন্ধাৰৰ বাবে কিছুমান বাচিলে সেইখিনি সময়ত যেতিয়া মই গৈ তাৰে তেওঁলোকৰ মানে উন্নয়ন কমিটিৰ প্ৰতিনিধিক জাগাৰ পৰা মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰ্যালয়ত যোগাযোগ কৰিছোঁ ফোনেৰে যোগাযোগ কৰি সেই সময়তে এপইণ্টমেণ্ট দিছোঁ তাৰ পৰা তেওঁলোকক বাহিৰে বাহিৰে মই তাত লৈ গৈছোঁ লৈ গৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ লিগেল এডভাইচাৰ মাননীয় শান্তনু ভৰালীক মাতি আনিলে একেটা কাৰ্যালয়ত থাকে মাতিয়ে কৈছে যে যেনেকৈ নহওক এই গোটেইখিনি আপুনি চাওক 4-5 ঘণ্টা তাত বহিছোঁ বহি কেনেকৈ জইণ্ট ছাৰ্ভে কৰাব লাগে মই এটাই লাষ্টত মই মাননীয় শান্তনু ভৰালী তাক কৈছোঁ যে শান্তনুদা যদি আপুনি জইণ্ট ছাৰ্ভে অৰ্ডাৰটো নোলায় যিটো আমাৰ চৰকাৰৰ হাতত আছে আৰু সেইখিনি আমাৰ এনআৰচি দেই এনআৰচিৰ ড্ৰাফ্ট ওলোৱাৰ কাম চলি আছে মই কৈছোঁ তেতিয়াহ'লে মই এই গোটেই পাহাৰৰ ৰাইজক নি জনতা মহানগৰ আন্দোলন কৰিম তেতিয়া তেখেতে কৈছে বোলে নাই 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 ইমানখিনি কৰিব নালাগে জাষ্ট ড্ৰাফ্ট এই এনআৰচিটোৰ বাবে চব ব্যস্ত হৈ আছে আপোনাক 15 পৰা 20 দিন সময় ল'লোঁ আৰু আপুনি ভাল লাগিব যে 15 দিনৰ ভিতৰত জইণ্ট ছাৰ্ভেৰ অৰ্ডাৰ ওলাইছে গোটেই জইণ্ট ছাৰ্ভে হৈছে তেতিয়া মানে ৰাইজে বিপদত মোক পাইছে মোক ঘৰত বিচাৰিব লগা হয় এটা ফোন কৰে ফোনত মই গুচি যাওঁ তাৰপিছত আৰু ৰাইজৰ আস্থা বিশ্বাস মোৰ তাত আছে বুলি ভাবিছোঁ আমাৰ অনুষ্ঠানটি আমি সামৰণি মাৰিম কিন্তু এই মুহূৰ্তত কিছু কথা ৰেপিড ফায়াৰ এটা ৰাউণ্ড কৰিব বিচাৰিছোঁ যদিহে আপুনি মই বহুত সময় ল'লোঁ আৰু অকণমান সময় লওঁ বুলি ভাবিছোঁ আপুনি কওক ঠিক আছে আমি সাজু আপুনিও সাজু অ'কে আপোনাৰ দৃষ্টিত অসম জাতীয় পৰিষদৰ ভৱিষ্যত কি অসম জাতীয় পৰিষদ আমাক একো ক্ষতি কৰিব নোৱাৰে আমাৰ ওপৰত ৰাইজৰ আস্থা আছে আৰু 42 লাখ আমাৰ কাৰ্যকৰ্তা আছে সমৰ্থক আছে আৰু তেখেতসকলে বহুত কিজনে কা আন্দোলনৰ গইনা লৈ তাৰমানে ৰাজনৈতিক তেওঁলোকৰ লক্ষ্য পূৰণ কৰিবৰ কাৰণে এইবিলাক কৰিছে আৰু সেইটো ৰাইজে বুজি উঠিছে আৰু ভৱিষ্যতে একোৱে ক্ষতি কৰিব নোৱাৰে মাজতে আপুনি বিজেপি এৰি এজিপিত কিয় যোগদান কৰিছিল যদি ক্ষমতা বা টকা এই দুটা লক্ষ্য হ'লে হয় তেতিয়াহ'লে নিশ্চিতভাৱে কংগ্ৰেছত গ'লোঁ হয় কংগ্ৰেছত নাই যোৱা বিৰাট মনৰ দুখ বিৰাট মনৰ ক্ষোভত যেতিয়া এজিপি গ'লোঁ মই ভাবিছিলোঁ তেতিয়া যে আমাৰ নেতৃত্বই মই ঘৰৰ ল'ৰাটো ইমান কষ্ট কৰা ল'ৰাটো আমি তাৰমানে লেবাৰৰ পৰা লিডাৰলৈ চব কাম কৰিছোঁ অৱশ্যে এটা কথা যিটো কথাত দুখ পাই মই ওলাই গৈছিলোঁ তাৰ মই বিশ্লেষণ নকৰোঁ কিন্তু বহু ক্ষেত্ৰত মই সত্যত আছোঁ যদি মই আকৌ মিলিব নোৱাৰিলোঁ এজিপিত মোৰ সেইটো আৰু মই নোৱাৰিম মোৰে দুখ বুলি কৈ মই উভতি আহিছোঁ মাত্ৰ 6 মাহতে মই উভতি গুচি আহিছোঁ আহি মই নেতৃত্বক কৈছোঁ যদি আপোনালোকে মোক আঁকোৱালি লয় মোৰ ঘৰখনত সোমাব বিচাৰোঁ তাতে মই ঘৰখনক সেৱা কৰিব বিচাৰোঁ আৰু যদি নলয় আৰু মই এনেকৈ বহি থাকিম এতিয়া মোক বহাই থৈ দিলে বহুদিন বহাই থৈ দিলে তাৰপিছত দেখোন নেতৃত্বই উপলব্ধি কৰিলে যে বহাই থৈ কিন্তু মোৰ এটা কথা ঠিক কি দুখ পাইছোঁ তাৰ ওপৰত চিন্তা হ'ব লাগিছিল জয়ন্ত দাসে জয়াই অসমকৈ বেছি ভাল পায় নে ভাৰত মাতাকে জয়কৈ বেছি ভাল পায় বাপৰে এইটোতো একেবাৰে জয়াই অসম ভাৰত মাতা কি জয়কৈ বিৰাট গৌৰৱ বোধ কৰোঁ মা আৰু আমি জয় অসম কওঁ আমাৰ সেইখিনি কোৱাত আকৌ আদুনিজিৰ সেই ভাষণটোৱে আমাক আকৌ উৎসাহিত কৰিলে আৰু তেখেতে কৈছিল নিজৰ অঞ্চলৰ কথা চিন্তা কৰিবি তাৰমানে আমি শুদ্ধত আছিলোঁ আৰু সেইকাৰণে মোৰতো প্ৰত্যেকটো ভাষণত তাৰমানে মোৰ প্ৰত্যেকটো ভাষণৰ আৰম্ভণিতে শেষতে জয় অসম ভাৰত মাতা কি জয় মানে দুৰ্দান্তভাৱে গৌৰৱেৰে শ্ৰদ্ধা সহকাৰে কোৱাৰ মানে অভ্যাস আছে কওঁৱে তাৰমানে সেইটো কা আন্দোলনে ৰাজনৈতিকভাৱে বিজেপিক বেছি ক্ষতি কৰিলে নেকি ৰাইজে এতিয়া বুজি উঠিছে ৰাইজে আৱেগিক হৈছিল আমাৰো বহুত কাৰ্যকৰ্তা আৱেগিক হৈছিল কিন্তু সেই যে 1,70,000 মিছা কথা কৈ দিলে সেই কথাটো আৰু যে অসমক বেয়া পোৱা অসমৰ বিৰুদ্ধে কাম কৰা আমচুও যেতিয়া আন্দোলনত নামি পৰিল এতিয়া তাৰমানে লাহে লাহে ৰাইজে বুজি উঠিছে যে এইটো বিভ্ৰান্ত কৰিবৰ কাৰণে অসম আন্দোলনৰ বিৰোধিতা কৰি আমচু জন্ম হৈছে সেই অসম আন্দোলন অসমৰ অসমীয়াই কৰিছিল শদিয়াৰ পৰা ধুবুৰীলৈ আহৈ ওলাই খেদৈ খেদ বিদেশী খেদ বিদেশীৰ বিৰুদ্ধে শদিয়াৰ পৰা ধুবুৰীলৈ ওলাই আহিছিল সেই আন্দোলনটোক বিৰোধ কৰিছিল আমচুই আজি আকৌ কা আন্দোলনটোক মানে কা আন্দোলনৰ বিৰুদ্ধে ওলাই আহিছে আৰু এটা ৰাইজে বুজি উঠিছে যে এইবিলাক এটা মিছা কথা আছিল আৰু সেইকাৰণে একো ক্ষতি কৰিব নোৱাৰে কা আন্দোলনে বহু শিল্পীক ৰাজনৈতিক নেতা কৰিলে কি ক'ব আপুনি
আন্দোলনৰ বুকুচাত উঠি অৰ্থাৎ চৰকাৰৰ বিৰুদ্ধে আন্দোলনটোত বুকুচাত উঠি কিছু শিল্পী ৰাজনৈতিক নেতা হোৱাৰ মনেৰে আগুৱাইছে কিন্তু মই ভাবোঁ আপোনাক কওঁ যে 2021ত তেখেতসকলে মুখ ঠেকেচা খাব আপুনি দলৰ উপসভাপতি হিচাপে যতীন বৰাক 100% বিশ্বাস কৰেনে নে কেতিয়াবা কিছু ক্ষেত্ৰত আপোনাৰ যতীন বৰাৰ প্ৰতি সন্দেহ উপজে কি ক'ব আপুনি নাই 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 সন্দেহ নাহে আপুনি এইটো কিয় কৰিলে মই বুজি নাপালোঁ যতীন বৰা আচলতে আমাৰতো শিল্পী হিচাপেতো অসমৰ গৌৰৱ হয় শিল্পী হিচাপে ৰাজনৈতিকভাৱে বাৰু বহুতৰ নহ'ব পাৰে আমাৰ বিৰোধ কৰাসকলৰ কাৰণে নহয় আকৌ আমাৰ সমৰ্থকসকলৰ কাৰণে হয় কিন্তু যতীন বৰা হিচাপে মই এটা ভাল পাওঁ মানে এটা স্মাৰ্ট গাইজ এজন মানে স্মাৰ্ট আৰু আমাৰ অসমীয়া হিৰো চিনেমাখনক কিন্তু এটা আগতে কিবা যেন এটা গাঁঠি লাগি আছিল অলপ ঢিলা অলপমান মুভমেণ্টটো যেন শ্ল' সেইটোৰ পৰা যেন মুকলি কৰি এটা যেন এটা গতিশীল এটা পৰ্যায়ত নিছে সেইকাৰণে সন্দেহ কৰাৰ কথাই নাই ভাল কাম কৰিলে তেওঁৰ হৈ সদায় ওকালতি কৰিম বেয়া কাম কৰিলে তাৰ বিৰোধ কৰিম আৰু অনাগত দিনত শেষৰটো প্ৰশ্ন কংগ্ৰেছ AIUDFৰ যি মিত্ৰতা এই মিত্ৰতাৰ ফলত পূৰ্বতকৈ কম নে বেছি আসন পাব বিজেপিয়ে যদি বেছি আসন পাব বুলি ভাবে কিয় পাব হুইজ বদৰুণ বুলি কোৱাৰ কাৰণে আমাৰ তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিল অসমৰ মানুহে ভোট দিছিল এতিয়া হুইজ বদৰুদ্দিন যায় এতিয়া সেই বদৰুদ্দিনৰ লগত যেতিয়া এলায়েন্স কৰিছে তেতিয়াহ'লে নিশ্চিতভাৱে তেওঁলোকৰ ক্ষতি হ'ব যিখিনি আমাৰ চিট নাছিল এইবাৰ গোটেইখিনি চিট আমি পাম আমি ইয়াৰ পৰা আমাৰ লাভান্বিত হ'ব কাৰণ AIUDFটো কোনটো দল IMDT আইনৰ বাতিলৰ হোৱাৰ বিৰোধিতাৰে জন্ম হোৱা এটা দল তাৰমানে অসমীয়াৰ সেই কৃষ্টি সংস্কৃতি অসমীয়াৰ ভৱিষ্যত খিলঞ্জীয়াৰ ভৱিষ্যতৰ বিৰুদ্ধে তেওঁলোকে কাম কৰা এটা দল আৰু সেই দলটোৰ লগত কেৱল মাত্ৰ সমতাত অহাৰ স্বাৰ্থত তাৰমানে সমতাত অহাৰ স্বাৰ্থত তেওঁলোকে ভোটৰ তালিকাত গোটেই আমাৰ সন্দেহজনক মানুহক সোমালে আজি লাখ লাখ NRCতে কিমান ধৰা পৰিছে এতিয়া তাৰ উপৰি আমি এতিয়া আৰু দেখি জানো যে আমি এতিয়াও বহুত বাকী আছে এতিয়া ৰাইজে বুজি উঠিছে যে মানে কংগ্ৰেছৰ অকল সমতাৰ লোভ তেওঁলোকে সমতাত বহিবৰ কাৰণে এতিয়া বদৰুদ্দিন ৰাজমলৰ নেগুৰত ধৰিছে কালি বদৰুদ্দিন ৰাজমলৰ মানুহে যেতিয়া ক'ব যে ইমানখিনি পাইছোঁ তহঁতে যদি মাননীয় আমাৰ মুখ্যমন্ত্ৰী পাত বদৰুদ্দিন ৰাজমলক তেতিয়াহে আমি সমৰ্থন কৰিম উপায় নাপায় সেই ৰিপুণ বৰাৰ গোটেই দল তাতে বুৰি খাই পৰিব মুঠতে সমতাত তাৰমানে তেওঁলোকে সমতাত থাকি এতিয়া সমতাত নাথাকি চটপটাই পৰিছে পানীৰ পৰা ওলাই আনি মাছ এটা যেতিয়া জীয়া মাছ এটা দিয়ে এই যি চটপটাই থাকে এতিয়া সেই কংগ্ৰেছীবিলাকৰ সেই চটপটাই আছে তাৰমানে ৰাজনৈতিকভাৱে কিন্তু ৰাইজে বুজি উঠিছে ইয়াৰ পৰা আমাৰ লাভান্বিত হ'ব জয়ন্ত দা আপোনাক বহু ধন্যবাদ জ্ঞাপন কৰিলোঁ যিহেতু এইখিনি সময় আপোনালোকৰ কাৰণে সম্পূৰ্ণ ব্যস্ততাৰ সময় মই বহুত সময় লওঁ এইকাৰণে যে আপোনাৰ পৰা কথাখিনি ওলাবলৈ মোৰো অলপ সময় লাগে কিন্তু মই ভাবোঁ যে আজি আপুনি যিখিনি কথা আমি ইমান ধুনীয়াকৈ প্ৰশ্নকেইটাৰ উত্তৰ ইমান সুন্দৰকৈ দিছে প্ৰত্যেকজন অসমবাসীয়ে ভাল পাব বুলি মই আশা কৰিলোঁ ভালে থাকক সুস্থ হৈ থাকক আৰু নিৰ্বাচনৰ সময়খিনিত আপোনালৈ আমাৰ ফালৰ পৰা বহু শুভেচ্ছা থাকিলে আপুনিও ভগৱানক এবাৰ কওক মোৰ হৈ যাতে বিধায়ক হৈ আকৌ আপোনাৰ লগত বহি এনেকুৱা কথা ঠিকে একদম ভগৱানে কৰক এইখিনি সময় দিয়াৰ কাৰণে বহু ধন্যবাদ থেংক ইউ